আজি মই বনাম চুজিৰ হালোৱা। মইতো কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাককচোন। চুজিৰ হালোৱা বনাবলৈ এয়া ডাঙৰ চামুচেৰে এচামুচ ঘি দি লৈছোঁ। ঘিখিনি মই ভালকৈ গৰমাই ল'ম। এয়া ঘিখিনি ভালকৈ গৰম হৈছে। ইয়াতে দি দিম মই আধা কাপ চুজি। চুজিখিনি মই ভালকৈ ভাজি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। ইয়াতে মই লগতে দি দিম এখিলা তেজপাত। চুজিখিনি মই কেঁচা কেঁচা ভাপ যোৱালৈ ভালকৈ ভাজি ল'ম। চুজিখিনি মোৰ এয়া প্ৰায় ভালকৈ ভজা হৈ গ'ল। এটা ধুনীয়া গোন্ধ ওলাইছে। ইয়াতে দি দিম মই এয়া ডাঙৰ গিলাচেৰে এগিলাচ পানী দি মই ভালকৈ উতলাই ল'ম। মই গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিছোঁ। ইয়াতে দি দিম মই ইলাইচি গুড়ি অলপ। এয়া কেশৰ মই আধা কাপ পানীত দি থৈ দিছিলোঁ, এইখিনিও দি দিম। এয়া চেনি আধা কাপ, মই চুজি আধা কাপ লৈছিলোঁ, চেনি আধা কাপ লৈছোঁ। এইখিনি ভালকৈ মই মিলাই ল'ম। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে এনেদৰে চুজিৰ হালোৱা বনাই খাবচোন, খুব ভাল লাগে। এতিয়া মই তেজপাতখিলা উলিয়াই ল'ম। এতিয়া মই এই ড্ৰাই ফ্ৰুটছখিনি দি দিম। আপোনালোকে যি ড্ৰাই ফ্ৰুটছ ভাল পায় দি দিব। মোৰ এয়া চুজিৰ হালোৱা ৰেডি হৈ গ'ল। মোৰ 12 মিনিট সময় লৈছে। আপোনালোকে এনেদৰে বনাই খাবচোন। ঠাণ্ডা হ'লেও এনেকৈ হৈ থাকিব। এইখিনি মই এতিয়া নমাই দিম। এয়া মোৰ চুজিৰ হালোৱা ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিবচোন, খুব ভাল লাগে। ল'ৰা ছোৱালীক বনাই খুৱাব। ধন্যবাদ।